And I would like to read out the 5 toppers' name. Kindly be ready and come forward to receive your award. Priyanka Paul, Muni Narjani, Varshita Das, Pavitra Bosumutari, and Dhanishta Mosahari. First of all, Priyanka Paul is here to receive the award. Please, ladies and gentlemen, give a big hand for Priyanka Paul. And to make a note, she is from Science College, Kokrajhar. Thank you, sir. Now, I would like to call upon Muni Narjani, and she is from St. Anne's Junior College. Now, may I call upon Muni Narjari. Ladies and gentlemen, please give a big hand for Muni Narjari. And she is from St. Anne's Junior College. Now, may I call upon Varshita Das. She is from Kokrajhar Golf College. Please give a big hand for Varshita Das. Now, I would like to call upon Pavitra Bosumutari, and she is from UN Academy. Please give a big hand for Pavitra Bosumutari. Pavitra Bosumutari, please come forward and receive your award. So, ladies and gentlemen, here is Pavitra Bosumutari receiving her award. Please give a big hand for her. She is from UN Academy, Kokrajhar. Now, last but not the least, Dhanishta Mosahari. She is also from UN Academy. Dhanishta Mosahari, please come forward and receive your award. Here is Dhanishta Mosahari from UN Academy, Kokrajhar. Please give a huge round of applause for Dhanishta Mosahari. Thank you very much, sir, for distributing the awards. And this is the end of the ceremonial distribution presentation of scooters. Now I hand over the floor to the Honorable President of today's function. আমাৰ মাজত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ BTR চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰী প্ৰমোদ বৰডাঙৰীয়া ইতিমধ্যে তেখেতে আমাৰ যি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ এই আঁচনিটোৰ তেখেতে এইটো আমাৰ যি মেৰিটেজ
ছাত্ৰীসকলক ইতিমধ্যে স্কুটাৰসমূহ তেখেতৰ দ্বাৰা প্ৰেজেণ্টেশ্যন কৰা হ'ল। ইয়াৰ পিছৰ আমাৰ কাৰ্যসূচীটো আছিল আমাৰ শ্ৰী বড়ো ডাঙৰীয়াৰ ভাষণ। আজি ডক্টৰ বাণীকান্ত কাকতি দি স্কুটি মেধাৱী ছাত্ৰীসকলক স্কুটি বিতৰণ কৰা কাৰ্যসূচীৰ সভাপতিত্ব কৰা আমাৰ কোকৰাঝাৰৰ ডেপুটি কমিশনাৰ ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ BTRৰ ডাইৰেক্টৰ JP ব্ৰহ্ম ডাঙৰীয়া, আমাৰ প্ৰিন্সিপাল সিনহা ডাঙৰীয়া, লগতে আমাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ আৰু আমাৰ জনতা কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়া, গাৰ্লছ কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়া, আমাৰ উপস্থিত MCLA ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আৰু উপস্থিত DO ডাঙৰীয়া, সাংবাদিক বন্ধুসকল, প্ৰফেচাৰসকল, শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকল, মই যিখিনি ছাত্ৰীসকলে আজি এই স্কুটি পাবলৈ সক্ষম হৈছে মই সকলোলৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু এই স্কুটি যিসকলে পাবলৈ সক্ষম হৈছে কোকৰাঝাৰত 279 লিষ্ট এটা আছে। তো এই 279 ছাত্ৰীসকলে নিজৰ যিটো সফলতা অৰ্জন কৰিলে ইয়াৰ এটা ৰিকগনিশ্যন পাইছে। স্কুটিটো বহুত ডাঙৰ বস্তু নহয়, কিন্তু এই স্কুটি যে পাবলৈ সক্ষম হৈছে এই ৰিকগনিশ্যনটো সবচে ডাঙৰ কথা। তো সেইকাৰণে মই এই ছাত্ৰীসকলক মোৰ পৰা কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ ডাইৰেক্টৰ ডাঙৰীয়াই আমাৰ বাণীকান্ত কাকতি কোন আছিলে ইয়াৰ বিষয়ে কৈ গ'ল। মই দীঘলীয়া কথা ক'ব বিচৰা নাই। অসমৰ কাৰণে কিছুমান ব্যক্তি আছে, অসম বুলি ক'লে যি ব্যক্তিসকলৰ নাম নললে নহ'ব তেনেকুৱা কিছুমান ব্যক্তি আছে, আৰু তেনেকুৱা ব্যক্তি ভাৰততো আছে, তেনেকুৱা ব্যক্তি কোকৰাঝাৰতো আছে, আৰু বিশ্বত তেনেকুৱা কিছুমান ব্যক্তি আছে যিসকলৰ নামটো আপুনি জানে, মানুহজনক দেখা নাই আৰু তাৰ জন্মৰ তাৰিখ আপোনাৰ মৃত্যুৰ তাৰিখ আপুনি নাজানে, কোন শতিকাৰ মানুহ আছিল নাজানে, কিন্তু তেনেকুৱা কিছুমান মানুহৰ নাম আপোনাৰ তাত আহে। তো আজিৰ যে বিশ্বখন জীয়াই আছে, আমি যে সুন্দৰ সমাজ এখন পাবলৈ সক্ষম হৈছোঁ, ইয়াৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ মানুহ আছে যিসকলে নেকি এই সমাজখন গঢ়ি থৈ গৈছে, ইয়াত এখন দিশ দি গৈছে। আৰু সেই পাৰ্টিকুলাৰ ব্যক্তিসকলে কোনোবা লিটাৰেচাৰত, কোনোবা ছায়েন্সত, কোনোবা বেলেগ বেলেগ ফিল্ডত, স্পৰ্টছত বহুত ডাঙৰ ডাঙৰ অৰিহণা দি গৈছে। আৰু ইয়াৰ ভিতৰতে আমাৰ ডক্টৰ বাণীকান্ত কাকতি অসমৰ কাৰণে চিৰস্মৰণীয় এজন ব্যক্তি। তো সেইকাৰণে আজি এই ক্ষণত এই মুহূৰ্তত মই বাণীকান্ত কাকতিৰ স্বৰ্গীয় আত্মালৈ মই প্ৰাৰ্থনা কৰিছোঁ, আৰু তেখেতৰ যি অসমৰ প্ৰতি বা মানৱ জাতিৰ প্ৰতি দি যোৱা যিটো অৱদান লিটাৰেচাৰৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত, এইটো চিৰযুগমীয়া হওক, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই ছাত্ৰীসকলক ইয়াত বিশেষকৈ উদ্দেশ্য কৰি বেছি কথা নকম, দুটামানেই কথা ক'ব বিচাৰিছোঁ। যে এতিয়া আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া ইতিমধ্যে কৈ গ'ল স্কুটি চলোৱাৰ কথা। এই গাড়ীবিলাক, চাইকেলবিলাক অলপ কি হাতত থাকিলে অলপ বাহানা আহে, ইফালে যাওঁ ইফালে যাওঁ ইফালে যাওঁ। মই দেখিছোঁ আমাৰ ছাত্ৰীসকলে বহুতে স্কুটি চলাব নাজানে চাগে, আৰু যিসকলে নাজানে যদি খুব প্ৰয়োজন নহয় শিকিব লাগে, মই নিশিকিব নালাগে বুলি নকওঁ। এতিয়া গাড়ী ঘোঁৰা শিকাটো একদম কম্পালচৰি হৈ গৈছে চবৰ কাৰণে, কাৰণ এতিয়া লাইফটোৱে এনেকুৱা, শিকি লওক, কিন্তু যদি ইমান ইচ্ছা নাইতো নচলাই ভাল, যদি তেনেকুৱা কোনো ব্যৱহাৰৰ কোনো প্ৰয়োজন নাই। কাৰণ এইবিলাক আমাৰ বহুত সময় নষ্ট কৰে, সময় আমাক ভালো কৰে কি ওচৰ সোনকালে গৈ পাবৰ কাৰণে। আনপিনেদি যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ তেতিয়া এইটো বাহানা ওলাই যায়, গাড়ী আছে মানে তাত যাম, গাড়ী আছে মানে তাত যাম, গাড়ী আছে মানে তাত যাম, তেতিয়া বহুমূল্য সময়টো নষ্ট হৈ যায়। তো সেইকাৰণে
আমাৰ লাইফত আমি ন ক'বলৈ শিকিব লাগে বলে এইটো সবচে ডাঙৰ কথা আৰু যেটো ইয়াং ষ্টেজত ষ্টুডেন্ট লাইফত যদি কোনোবা ন শিকিবলৈ কৰিব পাৰে মানে এটা ক্যাৰেক্টাৰ ডেভেলপ কৰিব পাৰে ইয়াৰ জীৱনত সফল হোৱাৰ বহুত চান্স থাকে আমি বহুত সময় ন ক'বলৈ টান পাওঁ আৰু মই সবচে মোৰ ডাঙৰ মানে বেয়া গুণটো হয় মই কোনো ন ক'ব নোৱাৰো আৰু এই কাৰণে মোৰ গোটেই সময়টো নষ্ট হয় মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰাতিপুৱালৈকে মই যতে ততে যাওঁ মোৰ সময়টো নষ্ট হয় তো এই কাৰণে এটা ন ক'বলৈ শিকিব লাগে মই এটা কথা ক'ব বিচাৰিছো কি আমাৰ জীৱনত সফল হয় ফেইলাৰ হয় ফেইলাৰ কেতিয়া হয় যেতিয়া আমি ডিসিশন বিলাক সঠিকভাৱে ল'ব নোৱাৰো তো এই কাৰণে সদায় মানে 1000 টাইমছ মানে ভুল কথা মিছা কাম এইবিলাক আমাৰ লাইফত আহে কিন্তু আমি ন ক'বলৈ চেষ্টা কৰিব লাগে এজন ডেকা ল'ৰা এখন কিতাপ লিখিছিলে 1 মিনিট ক্যান চেঞ্জ ইউৰ লাইফ এতিয়া ডেকা ল'ৰা নাই মানে আফ্ৰিকান আছিলে আৰু হি 26 এজত লিখিছে 1 মিনিট ক্যান চেঞ্জ ইউৰ লাইফ আমাৰ জীৱনটো গঢ়িবলৈ বহুত দিন লাগে কিন্তু শেষ হৈ যাবলৈ 1 মিনিটে লাগে মই বহুত কষ্ট কৰিলো মা দেউতা কষ্ট কৰিলে পঢ়ালে আনিলো আহিলো লাইফৰ কিবা এটা টাইমত কিবা এটা ভুল কাম কৰি দিলো গোটেই লাইফ শেষ তো এই কাৰণে 1 মিনিট আজি মই সব ঠিকে আছে সাৰ হৈ আছো কিন্তু এতিয়া গৈ পেলাই যদি মই কিবা এটা বেয়া কাম কৰি দিও কালি ফেলেন হৈ যাম তো সেই কাৰণে আমি সদায় মনত ৰাখিব লাগে কি লাইফ মে কাম 1000 টাইমছ বাট নট ফৰ মি ঈশ্বৰক আমি এটাই প্ৰাৰ্থনা কৰিব লাগে কি ৰং মে কাম 1000 টাইমছ লাইফ মে কাম 1000 টাইমছ বাট ঈশ্বৰক ক'ব লাগে কি নট ফৰ মি মোৰ দ্বাৰা যাতে একো ভুল নহয় তেতিয়া ময়ো পৃথিৱীত এজন ভাল মানুহ হ'বলৈ পাৰো গতিকে সবে মনত ৰাখক কি 1 মিনিট ক্যান চেঞ্জ ইউৰ লাইফ আৰু পৃথিৱীত